নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 জুন বৃহস্পতিবাৰ। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে আহি গ'ল ভাল খবৰটো। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 9,000কৈ টকা। অৰুণোদয় হিতাধিকাৰীৰ তালিকাত নাম থাকিলেই হ'ল, পুৰণি সকলোৱে লাভ কৰিব এই ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই বৃহৎ ঘোষণা। যদি আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ জিঅ' টেগিং কৰিছে তেতিয়াহ'লে শীঘ্ৰে লাভ কৰিব এই বিশেষ সুবিধা। লগতে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব চৰকাৰী ঘৰৰ তালিকাৰ পৰা। যিসকল ভুৱা হিতাধিকাৰী আছে তেওঁলোকৰ নাম শীঘ্ৰে কৰ্তন কৰা হ'ব। ৰাজ্যৰ লাখ লাখ কৃষকে লাভ কৰিব অসম চৰকাৰৰ এক বিশেষ সুবিধা। আত্মসহায়ক গোটৰ মহিলাই শীঘ্ৰে লাভ কৰিব তেওঁলোকৰ দ্বিতীয় কিস্তি 25,000কৈ টকা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ, আৰু এই সকলোবোৰ খবৰ যুগুত কৰা হৈছে। সেয়েহে বাতৰিটো সম্পূৰ্ণ শেষলৈ চাব, আৰু নিতৌ আমাৰ খবৰসমূহ লাভ কৰিবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। প্ৰথমতে দিব ওলাইছোঁ এটা অতিকে ভয়ংকৰ খবৰ। তীৰ্থনগৰী হাজোৰ বিভিন্ন প্ৰান্তত মিয়াৰ ভয়াৱহ আগ্ৰাসন। সন্দেহযুক্ত লোকৰ কবলত পৰিছে হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি। হাজোৰ মাছমৰীয়াসকলৰ ভূমিত চলিছে এতিয়া সন্দেহযুক্ত লোকৰ আগ্ৰাসন। প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি আবণ্টন দিয়া ভূমিত বেদখল চলিছে। ভয় ভাবুকিৰে অতি কম মূল্যৰ বিনিময়ত ভূমি দখল কৰিছে সন্দেহযুক্ত লোকে। খালিয়ামাৰী আৰু কোঁৱৰপুৰৰ মাছমৰীয়াসকলৰ ভূমিত বেদখল চলিছে। অসমীয়াক খেদি সন্দেহযুক্ত একাংশ লোকে গাঁও সাজিছে। ভূমি দখল কৰি প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সাজিছে সন্দেহযুক্ত এইসকল লোকে। সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসনত আতংকিত হৈ পৰিছে এতিয়া খিলঞ্জীয়া লোকসকল। কি এক ভয়ংকৰ খবৰ। এই অঞ্চলসমূহ যিসমূহ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে কেমেৰাত, এই অঞ্চলসমূহতে এতিয়া খিলঞ্জীয়াৰ প্ৰভুত্ব এক প্ৰকাৰ নোহোৱা হৈ যোৱাৰ উপক্ৰম হৈছে। কাৰণ এই অঞ্চলসমূহত এতিয়া একাংশ বেদখলকাৰীৰ উপদ্ৰৱ হৈছে। আমি দৃশ্য দেখুৱাইছোঁ আপোনালোকক খালিয়ামাৰী আৰু কোঁৱৰপুৰৰ। মাছমৰীয়াসকলৰ ভূমি তাত আছিলে, সেই ভূমি এতিয়া সন্দেহযুক্ত লোকৰ একাংশ সন্দেহযুক্ত লোকে এনেধৰণে ঘৰ সাজিছে। নিশাটোৰ ভিতৰতে একোখন গাঁও সম্পূৰ্ণ হৈ উঠিছে এই অঞ্চলসমূহত। কোনোবাই যদি কংক্ৰিটৰ ঘৰ বনাইছে আৰু আন কোনোৱে টিঙৰ বেৰেদি একোটা বাসগৃহ তৈয়াৰ কৰি লৈছে, আৰু সন্দেহযুক্ত এইসকল লোকৰ বসতি স্থাপনক লৈ এতিয়া শংকিত হৈ পৰিছে খিলঞ্জীয়া লোকসকল। এই ক্ষেত্ৰত আপোনালোকে কি মন্তব্য আগবঢ়াব বিচাৰে? এইসকল লোকক উচ্ছেদ কৰিব লাগে নে নালাগে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি এতিয়াই জনাওক, আৰু ভিডিঅ'টোত এটা লাইক কৰি এই খবৰসমূহ লগৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিয়ক। হাজিলা মানুহ এটা আছেও, কেইঘৰমান আছে, সিহঁতে মানে যোৱাই নাই, আছে হা। ভূমিখিনি মানে এতিয়া গিলে আমাক মেদি দিয়া নাই আৰু কি। কিমান বছৰ আগতে আপোনালোকে ইয়াত আহিছিল? ইয়াতে আহিবাৰ আজি 30-35 বছৰ মান হ'ল। 30-35 বছৰ ধৰি এতিয়া আপুনি ইয়াতে বাস কৰি আছে। মাটিখিনি আপোনালোকে কিনি লৈছে? কিনি লৈছে, আমি মানে মাটি মালিকৰ পৰা কিনি লৈছে। কিমান কিনিছে? 20,000 22,000 এক বিঘা মাটি তেতিয়া কিনি লৈছে। আমাৰ কেঁচা দলিলো কৰি দি গৈছে সিহঁত, হা। কেঁচা মানে সিহঁতে মানে দলিলো কৰি দি গৈছে আমাক, মেদি হোৱা নাই। যা আপোনাৰ নামত মাটি আছে খানি, আপনি আমাক কেঁচা দলিল কৰি দিছি। আমাৰ লোকৰ অৰিজিনেল ঘৰ, আমাৰ অৰিজিনেল ঘৰ মানে ইয়াতে আছে। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। জামিন লৈ পলোৱাৰ ধান্দাত আছে সিদ্ধাৰ্থ শ্যামকানু। সিদ্ধাৰ্থ শ্যামকানুসহ এই চাৰিটা শেষ। আদালতে চাৰ্জ ফ্ৰেম লগোৱাৰ পাছত এইকেইটাই জামিন পোৱাটো প্ৰায় অসম্ভৱ। উকিলে কেৱল মাত্ৰ পইচা লৈ জামিন আবেদন কৰি আছে, বেলেগ একো কাম নাই সিহঁতৰ। ফাষ্ট ট্ৰেক আদালতত উপস্থিত হৈ এই মন্তব্য আগবঢ়াইছে বন্ধু পাৰ্থ জ্যোতি গোস্বামীয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন পুনৰবাৰ নাকচ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ থেকাচা খালে সিদ্ধাৰ্থ শৰ্মাই। বেলটোকে এপ্লাই কৰি আছে, যিটো বস্তু ইম্পচিবল হয়। মই আগতে কৈছোঁ, যিটো বস্তু চাৰ্জ ফ্ৰেম হৈ যোৱাৰ পিছত এখন কোৰ্টে চাৰ্জ ফ্ৰেম দি দিছে আৰু গোটেইকেইটা ধাৰা লাগি গ'ল, লগাৰ পিছত আকৌ তেওঁক বেইল দিয়াটো ইম্পচিবল কথা এটা। আৰু বাৰে বাৰে এইটো বস্তু চাওক, লৰ পিনৰ পৰা বেইলটো কাক দিয়ে? যিজন মানুহ যেতিয়া কোৰ্টে যেতিয়াই বিচাৰে তেতিয়া কোৰ্টত আহিব লাগিব। এতিয়া তেওঁলোকে আহিব পাৰিব জানো ডেইলি? কালি যদি কোৰ্টে ডেইলি বিচাৰে ক'ৰ পৰা আহিব? চ' তেওঁলোকৰ এতিয়া ইণ্টেনশ্যন এটাই, কেনেবাকে যদি ভুলে কমে বেইলটো পাওঁ আৰু ইয়াৰ পৰা ফুটিম, উৰ চক্কৰ। মেইন সিহঁতৰ বেলেগ ধান্দা নাই, উৰ চক্কৰৰ কাৰণে ধান্দা দি আছে যে বেইলটো লওঁ আৰু ফুটিম। তাৰ বাহিৰে সিহঁতৰ কোনো ইণ্টেনশ্যনে নাই ইয়াতে। পৰৱৰ্তী আন এক ৰাজনৈতিক গুৰুত্বপূৰ্ণ খবৰ। ক্ৰমাৎ ধ্বংসৰ গৰাহত এতিয়া এসময়ৰ পশ্চিমবংগৰ শক্তিশালী ৰাজনৈতিক দল TMC, মমতা বেনাৰ্জীৰ দল। কিন্তু এটাৰ পাছত এটা মুখ্য আঘাত এতিয়া TMCত। ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰিলে সুস্মিতা দেৱে।
মমতা বেনাৰ্জীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ সুস্মিতা দেৱৰ। দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ সুস্মিতাৰ আৰু বিজেপিলৈ অহাৰ প্ৰস্তুতি চলাইছে এতিয়া সুস্মিতা দেৱে। পুনৰবাৰ জনাইছোঁ আপোনালোকক, TMCৰ ইগৰাকীৰ পৰা সিগৰাকীকৈ নেতাই এতিয়া পদত্যাগ কৰিছে। সংঘ এৰি দিছে মমতা বেনাৰ্জীৰ, ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰিছে সুস্মিতা দেৱে আৰু শীঘ্ৰে হয়তো বিজেপিলৈ আহিব সুস্মিতা দেৱ। আৰু সুস্মিতা দেৱৰ পদত্যাগক লৈ সৰ্বত্ৰে চৰ্চা দেখিবলৈ পোৱা গৈছে, প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আৰু শীঘ্ৰে বিজেপিত যোগদান কৰিব বুলিও ইতিমধ্যে চৰ্চা চলিতে সুস্মিতা দেৱৰ। পুনৰবাৰ প্ৰসংগ প্ৰয়াত শিল্পী জুবিন গাৰ্গ। বুধবাৰে জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ আদালতত। মঙলবাৰে 5গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ আদালতৰ আৰু বুধবাৰে সাক্ষ্যদান কেইবাজনো লোকৰ। সাক্ষ্য দিবলৈ আদালতত উপস্থিত নগাঁৱৰ বিৰিঞ্চি বৰা আৰু গোলাঘাটৰ ৰাজা অসম। ৰাজা অসমে দিছপুৰ থানাত দাখিল কৰিছিল এজাহাৰ আৰু বিৰিঞ্চি বৰাই নগাঁৱত দাখিল কৰিছিল এজাহাৰ। আৰু 19 জুনত কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাৰ। ফাষ্টেগ আদালতে জামিন নাকচ কৰাৰ পাছত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ সিদ্ধাৰ্থ। ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ আদালতত জামিনৰ বাবে গৈছিল গোচৰটো, কিন্তু পাৰ্থিৱ জ্যোতি শইকীয়াই গ্ৰহণ নকৰিলে জামিন আবেদনৰ শুনানি। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতলৈ প্ৰেৰণ আদালতৰ শুনানি। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ, শীঘ্ৰে বনাঞ্চলত চলিব উচ্ছেদ অভিযান। ৰাজ্য চৰকাৰলৈ সেউজ সংকেত প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বনাঞ্চলত উচ্ছেদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় উচ্চ ন্যায়ালয়ৰ। ৰাজ্যৰ 4খন সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ। বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত আইনী বাধা আঁতৰিল এতিয়া চৰকাৰৰ আৰু চৰকাৰৰ উচ্ছেদৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল 773 গৰাকীকৈ লোক। আৰু বন বিভাগত জাননীৰ পাছতে উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল এই লোকসকল। 11খনকৈ লেখ আবেদন দাখিল কৰা হৈছিল উচ্চ ন্যায়ালয়ত আৰু উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে খাৰিজ কৰে লেখ আবেদন আৰু 30 দিনৰ ভিতৰত এতিয়া বেদখলকাৰীক আঁতৰিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। নগাঁৱৰ লুটুমাৰী বৰাপানী সংৰক্ষিত বনাঞ্চল সন্দৰ্ভতো এই নিৰ্দেশ ইতিমধ্যে প্ৰদান কৰিছে। হোজাই যমুনা মুডঙা বনাঞ্চল হ'ব বেদখলমুক্ত আৰু গোলাঘাটৰ দক্ষিণ নাম্বৰ বনাঞ্চলতো চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। তো এটা খুবেই ভাল খবৰ ৰাজ্যবাসীৰ বাবে, কিয়নো যিসকল চৰকাৰী ভূমি বেদখল কৰি আছে সেইসকলৰ বিৰুদ্ধে এতিয়া উচ্ছেদ চলিব আৰু ৰাজ্যত অতি শীঘ্ৰে চলিব প্ৰশাসনৰ বুলডোজাৰ। আৰু ইতিমধ্যে প্ৰশাসন সাজু হৈ পৰা পৰিলক্ষিত হৈছে। উচ্ছেদৰ বাবে সাজু হৈ পৰিছে এতিয়া শ বুলডোজাৰ। আৰু যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত এই ধৰণৰ ৰাজ্যত বিভিন্ন প্ৰান্তত উচ্ছেদ চলি থকা, যিহেতু কিছুদিন পূৰ্বে সৰ্বকালৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পাইছিলোঁ ইমূৰৰ পৰা সিমূৰলৈ। আৰু তাৰ পিছতে এই ধৰণৰ পুনৰবাৰ আন এক বৃহৎ অতি শীঘ্ৰে দেখিবলৈ পোৱা যাব চৰকাৰী ভূমিত অবৈধভাৱে বসতি স্থাপন কৰি অহা একাংশ লোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান। তো এই ক্ষেত্ৰক লৈ আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাওক যে চৰকাৰে এই ক্ষেত্ৰত ভাল কৰিব নে বেয়া কৰিব। পৰৱৰ্তী আন এক ভাল খবৰ, কিয়নো চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে। বিদ্যালয়লৈ যাতায়াতৰ সুবিধাৰ বাবে বিশেষ আঁচনি আৰম্ভ হৈছে আৰু যাতায়াতৰ অসুবিধাত কোনো যাতে শিক্ষাৰ পৰা বঞ্চিত থাকিবলগীয়া নহয় তাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। বুধবাৰৰ দিনৰ পৰা বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে আঁচনি মুকলি কৰা হৈছে আৰু 1ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ অধ্যয়নৰত শিক্ষাৰ্থীলৈ এই সুবিধা প্ৰদান কৰা হৈছে। নিৰাপদ আৰু বিনামূলীয়া পৰিবহণ বাহনৰ সুবিধা প্ৰদান কৰা হৈছে শিক্ষাৰ্থীলৈ বুলি চাহ বাগিচা অঞ্চলৰ বঞ্চিত আৰু ক্ৰান্তীয় সম্প্ৰদায়ৰ শিক্ষাৰ্থীলৈ আগবঢ়োৱা হৈছে এই সুবিধা। আৰু এই আঁচনিয়ে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ উপস্থিতি নিশ্চিত কৰাত সহায়ক হ'ব বুলি, এই আঁচনিৰ জৰিয়তে সহায় হ'ব বুলি ধাৰণা কৰা হৈছে। লগতে 9,714 গৰাকীকৈ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। 11খনকৈ জিলাত 198খন বিদ্যালয় সামৰি লোৱা হৈছে এই আঁচনিত আৰু 10 জুন 2026 পৰা 31 মাৰ্চ 2027 কাৰ্যকৰী হ'ব এই আঁচনি।